বিধানসভা ইলেকশ্যনত কৈছিলো 1 লাখ চাকৰি দিম। আজি মই আপোনালোকৰ আগত নতুনকৈ কৈছো যে আমি আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। মোক ল'ৰাবিলাকে খুদে স্যাৰ পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহত। নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ এটা খুব ভাল খবৰ আহিছে। আহিবলগীয়া 50,000 ভেকেঞ্চিত CM ছাৰৰ এটা বৃহৎ ঘোষণা। কি বিভাগত পদ আহিব CM ছাৰে উল্লেখ কৰিলে এইকেইটা বিভাগতহে আপোনালোকৰ 50,000 পদ আহিব। আৰু আপোনালোকে ভাবি আছিল যে 15,000হে আহিব বাকী আছে। নহয়, আপোনালোকৰ ডাইৰেক্ট 50,000 ভেকেঞ্চি আহিবলৈ গৈছে এইকেইটা বিভাগত। যদি আপোনালোকে ৰানিং প্ৰেক্টিছ কৰি আছে, আপোনালোকৰ বাবে খুব ভাল খবৰ। আপোনালোকে ভাবি থকা বিভাগকেইটাতে পদ আহিবলৈ গৈ আছে। ভিডিঅ'টো শেষলৈকে চাই থাকক। মই CM ছাৰে কোৱা ক্লিপটো দেখাম, লগতে আপোনালোকক গোটেইখিনি কথা মই A to Z জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকৰ বাবে এটা খুব ভাল দিন বুলি ক'ব লাগিব, বা আপোনালোকৰ বাবে এটা খুব ভাল খবৰ। কাৰণ প্ৰায় সংখ্যকে সুধি আছিল যে দাদা, অসম পুলিচত পদ আহিবনে, কামাণ্ডো বেটেলিয়নত পদ আহিবনে, তৃতীয় বৰ্গত পদ আহিবনে, চতুৰ্থ বৰ্গত আহিবনে, শিক্ষা বিভাগত আহিবনে? অলৰেডি আপোনালোকৰ এইকেইটা বিভাগতে পদ আহিবলৈ গৈ আছে। CM ছাৰে অকণমান আগতে উল্লেখ কৰিলে যে কি বিভাগত পদ আহিব। CM ছাৰে নিজে ক'লে অসম পুলিচত পদ আহিব, শিক্ষা বিভাগত আহিব তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ আৰু মেজিষ্ট্ৰেট DSP। এই গোটেইকেইটা বিভাগতে টোটেল 50,000 পদ আহিব। 15,000 পদ নহয়, এই বৰ্তমান চলি থকা 35,000 ৰিক্ৰুইটমেণ্টটো এইটো বেলেগ। আকৌ নতুনকৈ 50,000 নিযুক্তি ওলাব। আৰু এই নিযুক্তিত আপোনালোকৰ অসম পুলিচ, শিক্ষা বিভাগ, তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ, মেজিষ্ট্ৰেট আৰু DSP এইকেইটা বিভাগতে আপোনালোকৰ টোটেল 50,000 পদ আহিব। এতিয়া অসম পুলিচৰ বিষয়ে মই আপোনালোকক জনাম। অসম পুলিচতনো কি পদ আহিব? অসম পুলিচত আহিব ফৰেষ্ট ডিপাৰ্টমেণ্টত AB, UB, লগতে বহুতকেইটা বিভাগ আৰু কামাণ্ডো বেটেলিয়নৰ পদ আহিব। আপোনালোকৰ মিনিমাম 10ৰ ওপৰত পদ আহিব। 10,000ৰ ওপৰত অসম পুলিচতে পদ আহিবলৈ গৈ আছে। আপোনালোকৰ এই পদসমূহ অতি শীঘ্ৰে আছে। ইলেকশ্যনৰ পিছতে আপোনালোকে এই পদসমূহ দেখা পাব। CM ছাৰে উল্লেখ কৰিলে আপোনালোকে এতিয়া ৰেডি হ'ব লাগে, কাৰণ এই ৰিক্ৰুইটমেণ্ট প্ৰচেছ শেষ হোৱাৰ লগে লগে আপোনালোকে আকৌ এটা ৰিক্ৰুইটমেণ্ট প্ৰচেছত এপ্লাই কৰিব পাৰিব। তাত আপোনালোকে যদি ৰানিং কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকৰ বাবে শিক্ষা বিভাগ, তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ এনেকুৱা ধৰণৰ পদ আহিব। কেৱল 50,000 পদ আহিব অসমৰ নিবনুৱাসকলৰ বাবে। এতিয়া যদি আপোনালোকে ৰানিং প্ৰেক্টিছ কৰা নাই কামাণ্ডোৰ বাবে ৰানিং প্ৰেক্টিছ কৰক। আৰু আপোনালোকে গমেই পাইছে কামাণ্ডো বেটেলিয়নৰ পদ বঢ়াই দিয়াৰ কথা CM ছাৰে নিজে উল্লেখ কৰিছে। লগতে অসম পুলিচতো হাইট কমাই দিয়াৰ কথাও CM ছাৰে উল্লেখ কৰিলে যোৱাকালি। আপোনালোকে হয়তো বহুতে গমেই পাইছে হাইট কমাই দিম বুলিও তেওঁ নিজে উল্লেখ কৰিছে। আৰু আপোনালোকৰ কামাণ্ডো বেটেলিয়নত পদ বঢ়াই দিয়াৰ কথাও CM ছাৰে উল্লেখ কৰিছে। আপোনালোকৰ বাবে খুব ভাল খবৰ। আপোনালোকে মাত্ৰ অনুশীলন কৰি থাকক আৰু আপোনালোকে চাকৰি লওক। এতিয়া CM ছাৰে কোৱা কথাখিনি আপোনালোকে ভালদৰে চাই লওক। বিধানসভা ইলেকশ্যনত কৈছিলো 1 লাখ চাকৰি দিম। আজি মই আপোনালোকৰ আগত নতুনকৈ কৈছো যে আমি আৰু 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। মোক ল'ৰাবিলাকে খুদে স্যাৰ পুলিচৰ দৌৰা কেতিয়া হ'ব? জুলাই মাহত। টকাটো ঘূৰাই দিব। পুলিচত চাকৰি, শিক্ষকত চাকৰি, তৃতীয় চতুৰ্থ শ্ৰেণীত চাকৰি, DSP, মেজিষ্ট্ৰেটৰ চাকৰি 50,000, 50,000। তাৰ ওপৰত ঘৰে ঘৰে